সমাগত ভোগালী বিহু কেন্দ্ৰ কৰি সাজু হৈছে তীৰ্থনগৰী হাজোৰ এঠাইত। ভোগালীৰ উৰুকালৈ মাজত মাথোন কেইটামান দিন সাজু হৈছে তীৰ্থনগৰী হাজোৰ এঠাইত। ভোগালী বুলিলে তীৰ্থনগৰী হাজোৰ দৈৰ আছে বিশেষ সমাদৰ। হাজোৰ বামন্দিৰ প্ৰতি ঘৰতে এতিয়া ব্যাপক ব্যস্ততা। ভোগালীত আপোনাক এঠালকা দৈ খুৱাবলৈ ভাগে ভাগে মহৰ দৈ প্ৰস্তুত কৰিছে বামন্দি বিষ্ণুপুৰৰ মহপালকে। গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যায় বামন্দিৰ এঠালকা দৈ। এখেতৰ নাম কনক দাস। প্ৰতি বছৰ দৰে এইবেলিও কনক দাসে ভোগালীলৈ ইতিমধ্যে বিশেষভাৱে প্ৰস্তুত কৰিছে প্ৰায় 1500 লিটাৰ দৈ আৰু ক্ৰীম। নিজৰ পিতৃৰ দিনৰ পৰাই চলি অহা এই ব্যৱসায়ত কনকক সহায় কৰি আহিছে তেওঁৰ পৰিয়ালৰ আন সদস্যসকলেও। মই গাখীৰ বিক্ৰী কৰিম বুলি সাজু হৈছো আৰু কিমান মান গাখীৰ আপুনি? মোৰ গাখীৰ বছৰে মই 8-10 লিটাৰ মান মানে দিয়া যায় আৰু 800 লিটাৰ 1000 লিটাৰ গাখীৰ দিয়া যায় বছৰে। এইবাৰো মোৰ বেলেগ নাই আৰু দৈ আৰু ক্ৰীমে। এঠা দৈ আৰু ক্ৰীম মই এঠা দৈটো 150 লিটাৰ বিকো আৰু ক্ৰীমটো 600 লিটাৰ বিকো। মোৰ ইটো ব্যৱসায় মোটামুটি আমাৰ দেউতাৰ আছিল। দেউতাৰ পৰা মই লৈছো। এতিয়া দেউতাৰ বয়স হৈছে, দেউতাই 12 বছৰ বয়সৰ পৰাই লৈছে। তাৰে পিছত দেউতাৰ লগত সৰুৰ পৰাই সহযোগ কৰি আছো। কৰি এতিয়া দেউতাই অৱসৰ লৈছে। তাৰে পিছত মই লৈছো আৰু ব্যৱসায়খন। কিমান মহ পালন কৰে? মোৰ মোটামুটি এতিয়া 200-250 লিটাৰ মেৰিটা মুই আছে আৰু 200 পালন কৰি আছো। ডেইলি মোৰ মোটামুটি 40-45-35 লিটাৰ গাখীৰ ওলাই আৰু ক'ত মানে মই বেলেগত নানো। মোৰ ঘৰৰ পৰাই নেই। শুৱালকুছি, বামুন্দি, গুৱাহাটী, হাজো, ৰামদিয়া এইবিলাক নিয়ে আৰু বিভিন্ন লোকে লৈ যায় আৰু ঘৰৰ পৰাই লৈ যায়। মোৰ মই বজাৰত নপঠাও। মোৰ নালাগে। মোৰ ঘৰৰ পৰা গাখীৰ ভাল, সেইকাৰণে মোৰ ঘৰৰ পৰাই লৈ যায়। যিমান গাখীৰ নহওক মোৰ শেষ হৈ যাব। মোৰ ঘৰ বিষ্ণুপুৰ, বামুন্দি বিষ্ণুপুৰ। মোৰ নাম শ্ৰী কনক কলিতা। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।